এটা সিদ্ধান্ত কি ক'ব পাৰি মৰিগাঁও পৌৰসভাই লৈছে জনাবচোন বাৰু। আমি মৰিগাঁও পৌৰসভাই ইতিমধ্যে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছে। মৰিগাঁও পৌৰসভা এলেকাত বিভিন্ন যান জঁটৰ সমস্যাই হওক, বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আমি যথেষ্ট কাম কৰাৰ প্ৰয়াস কৰি আছোঁ। আমি মৰিগাঁও পৌৰসভা এলেকাত যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানে ইতিমধ্যে ব্যৱসায় কৰি আছে, আমাৰ পৌৰসভাৰ পৰা অনুজ্ঞাপত্ৰ লৈ আমাৰ কিছু দেখাবলৈ পাইছোঁ কিছুমান দোকানীয়ে অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী বা হিন্দী ভাষাত তেওঁলোকৰ বেনাৰ হোৰ্ডিংবিলাক ব্যৱহাৰ কৰি আছে। আমি সেই দোকানীসকললৈ আমি আহ্বান জনাইছোঁ যে তেওঁলোকৰ বেনাৰ হোৰ্ডিংবিলাক অসমীয়া ভাষাত প্ৰয়োগ কৰক আৰু অসমীয়া জাতীয় যি সমস্যা, এই সমস্যাবিলাক সমাধান জাতি জনগোষ্ঠীৰ যি আমাৰ ভাষা, সেই ভাষাবিলাকক যাতে আমি প্ৰতিফলিত কৰিব পাৰোঁ, অসমীয়া হিচাপে আমি চিনাকি দিছোঁ, অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰোঁ। তাৰ কাৰণে আমি সকলোৱে আহ্বান জনাইছোঁ। আমাৰ চেম্বাৰ্ছ অফ কমাৰ্চ, জিলা প্ৰশাসন, আমি সকলোৱে সহযোগিতা কামনা কৰিছোঁ। আৰু পৌৰসভাই ইতিমধ্যে পৌৰ এলেকাত আমি জাননী জাৰি কৰিছোঁ যে আগন্তুক 7 দিনৰ ভিতৰত তেওঁলোকে অসমীয়া ভাষাৰ ফলকাৰী এটা দৃষ্টান্তমূলক পদক্ষেপ লৈছে যে তেওঁলোকে অসমীয়া ভাষাৰ প্ৰতি যিটো শ্ৰদ্ধা, এই শ্ৰদ্ধা প্ৰকাশ কৰে। তাৰ কাৰণে আমি আহ্বান জনাইছোঁ পৌৰসভাৰ। নাই, আজিকালি যিহেতু বিভিন্ন বহিৰাগত মানুহ মৰিগাঁও জিলালৈ আহে, তেওঁলোকে জানিবৰ কাৰণে নিশ্চয় ইংৰাজী আৰু হিন্দী ভাষাটোৰ প্ৰয়োজনীয়তা আছে, কিন্তু তাৰ লগতে আমাৰ অসমীয়া ভাষাটো যাতে সন্নিৱিষ্ট থাকে, অসমীয়া ভাষাত যাতে হোৰ্ডিংবিলাক প্ৰতিফলিত হয়। তাৰ লগত সৰুকৈ ইংৰাজী ভাষা বা হিন্দী ভাষা প্ৰয়োগ কৰাত আমি আপত্তি কৰা নাই, কিন্তু অসমীয়া ভাষাটো ডাঙৰ ডাঙৰ আখৰেৰে যাতে প্ৰতিফলিত হয়, তাক আমি আশা কৰিছোঁ তেওঁলোকে যাতে প্ৰতিফলন ঘটায়।